যি পঞ্চায়ত নিৰ্বাচনৰ যি ভোটদান কেন্দ্ৰ ভোট হ'ব এই মুহূৰ্তত আজি মই নিজে আজি সোণালী সংঘ ডিব্ৰুগড় সমষ্টিৰ অন্তৰ্গত সোণালী সংঘত আজি আমি ভোটদান কৰিবলৈ আহিছোঁ। এইটো এটা খুব ভাল হেৰি আৰু ভোটদান কৰিবলৈ অহাৰ যিটো ট্ৰেণ্ড ৰাইজ আহিছে আৰম্ভ হৈছেই বিফৰ টাইম মানুহ আহিছে মই বিফৰ টাইমে আহিছোঁ আৰু এটা ভাল পজিটিভ এটা মুড লৈ আহিছে মানে ভাৰতীয় জনতা পাৰ্টিৰ সপক্ষে এইবাৰ 90% মানুহৰ সিট ভাৰতীয় জনতা পাৰ্টিৰ সপক্ষে আহিব। এই কথাটো এই কাৰণে আজি হৈছে যে ইন বিটুইন ফাৰ্ষ্ট এণ্ড ছেকেণ্ড শাসকীয় দল আৰু বিৰোধীৰ মাজত যিটো গেপ সেই গেপটো মানুহৰ অলপ যদি ক'ৰবাত কনফিউজ আছে এই কনফিউজনটো ছেকেণ্ডত গৈ পেলাই তাত চুব পৰা ব্যৱস্থা হোৱা নাই। কাৰণ ডেভেলপমেণ্টত যিখিনি ব্যৱস্থা হৈছে যিখিনি কাম হৈছে আজি প্ৰত্যেক গাঁৱলৈ যাওক প্ৰত্যেক গাঁৱতে ৰাইজে কি ধৰণে কি কাম কৰিছে এই গোটেই কথাবিলাক এটা সুন্দৰ এটা পৰিৱেশ সৃষ্টি হৈছে আৰু এই পৰিৱেশৰ ফলত আগন্তুক দিনত এই পঞ্চায়ত ৰাজ ব্যৱস্থাটো যে 90% ভাৰতীয় জনতা পাৰ্টিৰ সপক্ষে যে আহিব এই কথাটো সম্পূৰ্ণভাৱে নিশ্চিত হৈছে। ন্যায় কৰি সম্পন্ন কৰাৰ কাৰণে জিলা প্ৰশাসনে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে বিগত বছৰ। आपके दिया नहीं करना मना करो ना देखिए तो अपने से लोग की है आपको उससे ओपन मिल जाए ना ओपन ना है